নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। আজি নকৈ নোৱাৰো অনুষ্ঠানত দুটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ। কেইদিনমান আগতে মই মোৰ এটা নকৈ নোৱাৰো অনুষ্ঠানত ভিডিঅ' আগবঢ়াওঁতে অসম বিধানসভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কথা কৈছিল যে অসমৰ ডেমোগ্ৰাফি ব্যাপক সাল সলনি হৈছে, সেই কথা কোৱাৰ সময়ত মই আৰু এটা কথা মই সংযোজন কৰি কৈছিলোঁ, যিহেতু এই বিষয়টো জাতীয় সংগঠনবিলাকে বহুদিন ধৰি দাবী কৰি আহিছে অসমীয়াৰ সাংবিধানিক ৰক্ষা কৱচ হ'ব লাগে আৰু তাৰ বাবেই অসম চুক্তি অনুসৰি ৬ নম্বৰ দফাটো কাৰ্যকৰী কৰিব লাগে। যদি সেইটো কৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে এই সংগঠনসমূহৰ নেতৃত্বৰো নিশ্চয় সমৰ্থন লাভ কৰিব পাৰিব বুলি মই আশা প্ৰকাশ কৰিছিলোঁ। মই দাবী কৰা নাই যে মোৰ কথা শুনিয়েই অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাটো কৰিছে, কিন্তু মই অত্যন্ত সুখী হৈছোঁ যে কালি লখিমপুৰত অনুষ্ঠিত হোৱা কেবিনেটে এই ক্ষেত্ৰত এক ইতিবাচক সঁহাৰি জনাই 2019 চনত বিপ্লৱ শৰ্মা কমিটিৰ যি প্ৰতিবেদন আছিল সেই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দিশত আগবাঢ়িছে। বহুদিন ধৰি আপোনালোকে জানে যে 2019 চনত যেতিয়া কা আন্দোলন হৈছিল, সেই আন্দোলনৰ সময়তো যথেষ্ট প্ৰতিবাদ হৈছিল। কাৰণ এটা কথা আমি সকলোৱে জনা উচিত যে পিপলছ ৰিপ্ৰেজেণ্টেশ্যন এক্ট মতে 1948 চনলৈ যিসকল আহিছিল সেইসকলক আমি ভাৰতীয় বুলি সকলো দেশতে, গোটেই দেশৰে ৰাজ্যসমূহে মানি লৈছিল। কিন্তু অসমৰ ক্ষেত্ৰত 1971 চনৰ 24 মাৰ্চলৈ অহাসকলক আমি নাগৰিক হিচাপে লৈছিলোঁ। তাৰমানে 1948 পৰা 71 এইখিনি বোজা আমি বহন কৰিছোঁই। তাৰপিছত আকৌ যেতিয়া কা আন্দোলনৰ সময়ত কেব আনি পেলাই 2014 চনলৈ সেইসকলকো নাগৰিক হিচাপে গ্ৰহণ কৰাৰ প্ৰস্তাৱ ল'লে, তেতিয়া বিভিন্ন সংগঠনে প্ৰতিবাদ কৰিছিল। স্বাভাৱিকতে প্ৰতিবাদ উঠাৰ কথাই, কাৰণ 1971 চন যিটো সময়ত সকলো ৰাজ্যই 1948 চনলৈ অহাসকলক নাগৰিক মানি লৈছিল, অসমে 1971 চনৰ 24 মাৰ্চলৈ ইমানখিনি বোজা লোৱাৰ পিছত আকৌ 2014 চনলৈ যিসকল সেই দেশত নিৰ্যাতিত হৈছে সেইসমূহকো আকৌ নাগৰিক হিচাপে কৰি লোৱাত প্ৰতিবাদৰ ঢৌ উঠিছিল। তেতিয়া কেন্দ্ৰীয় চৰকাৰে এখন কমিটি গঠন কৰি দিছিল, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত। আৰু বিপ্লৱ শৰ্মা কমিটিয়ে এই বিষয়টো আলোচনা কৰিব দিয়া হৈছিল যে আপোনালোকে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমাক দিহা পৰামৰ্শ দিয়ক। আৰু এই কমিটিত সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, সভাপতি দীপংকৰ নাথ, উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য আছিল আৰু বিভিন্ন শিক্ষাবিদ আৰু সাংস্কৃতিক কৰ্মী এনেধৰণৰ বহু ব্যক্তি আছিল। সেইসকলক লৈ এই কমিটিখন গঠন কৰা হৈছিল। অধিবক্তা অৰুণাচলৰ এডভোকেট জেনেৰেল সেই সময়ত নিলয় দত্তও আছিল। তেখেত শেষলৈ কমিটিখনত আছিল নে নাই মই ইমান নাজানো, কিন্তু তেওঁলোকৰ দৰে ব্যক্তি আছিল। আৰু সেই কমিটিখনে প্ৰায় 7 মাহৰ ভিতৰতেই প্ৰতিবেদন চৰকাৰক দাখিল কৰিছিল। আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই প্ৰতিবেদন গ্ৰহণ কৰাৰ পিছত সেইখন কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াইছিল। তথাপিও কেন্দ্ৰীয় চৰকাৰে কিন্তু আজি 2024 চনলৈ এইখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু হুহকা পিছলা কৰিছিল, কাৰণ ইয়াত জাতি জনগোষ্ঠী বহু ধৰণৰ কথা থাকে, সেইবোৰ কথা অধ্যয়ন কৰি আছিল। কিন্তু কালি যেতিয়া লখিমপুৰত কেবিনেটে আৰু এই প্ৰতিবেদনৰ প্ৰায় 67টা পৰামৰ্শৰ 57টা অৰ্থাৎ 85% মানি লোৱাৰ সিদ্ধান্ত লৈছে, ই অসমৰ বাবে এটা ইতিবাচক ঘটনা বুলি মই ভাবোঁ। এতিয়া অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি কি বিচাৰিছিল সদৌ অসম ছাত্ৰ সন্থাই, কাৰণ এইখন 1985 চনত হোৱা চুক্তি। সেই সময়ত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত যেতিয়া মাজনিশা এই চুক্তি হৈছিল, তাত 6 নম্বৰ দফাটোৰ দ্বাৰা কোৱা হৈছিল অসমীয়াৰ সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনিক ৰক্ষা কৱচ দিয়াৰ বাবে। সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনিক ৰক্ষা কৱচ মানেই আছিল সাংস্কৃতিক, সামাজিক আৰু যিবিলাক প্ৰত্নতত্ত্ব পুৰণি অসমীয়াৰ আছে সেইবিলাক ৰক্ষণাবেক্ষণ দিব লাগে, এই কথাবিলাক কোৱা হৈছিল। এতিয়া সাংবিধানিক মানে কি? আমাৰ বিধানসভাত অসমীয়াৰ প্ৰতিনিধিত্বৰ সংৰক্ষিত হ'ব লাগে, সংসদত অসমীয়াৰ প্ৰতিনিধিত্ব সংৰক্ষিত হ'ব লাগে, পুৰণি প্ৰত্নতত্ত্বসমূহ সংৰক্ষিত হ'ব লাগে, এইবোৰ কথা আছিল। বা অসম বিধানসভাৰ দৰে আৰু এখন উচ্চ সদন অসমীয়াই দাবী কৰিছিল। এতিয়া অসম বিধানসভা অসমীয়াৰ, তাত কোনো সন্দেহ নাই। কিন্তু 1951 চনক
যদি ভিত্তিবৰ্ষ হিচাপে লোৱা যায় যাতে সেইসকলে নাগৰিকত্ব পাব কিন্তু বিধানসভা সংসদ বা স্থানীয় নিকায়সমূহত প্ৰতিনিধিত্ব কৰাৰ সুযোগ নাপায় এই কথাবিলাক সাংবিধানিক ৰক্ষা কৱচ হিচাপে সদৌ অসম ছাত্ৰ সন্থাই দাবী কৰিছিল আৰু এই চুক্তিখন হোৱা প্ৰায় 40 বছৰ হ'লেই 40 বছৰ গতিকে তাৰ পিছতো কাৰ্যকৰী নকৰাত জাতীয় সংগঠন জাঙুৰ খাই উঠাটো তেনেই স্বাভাৱিক কিন্তু শেহতীয়াভাৱে এই চুক্তিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যি কমিটি গঠন কৰা হৈছিল সেই কমিটিয়ে এটা ডাঙৰ কাম কৰিলে যে অসমীয়া কোন এই সংজ্ঞাটো কিন্তু দিলে এতিয়া অসমীয়া কোন বুলিলে বিপ্লৱ শৰ্মা কমিটিয়ে কৈছে 1951 চনলৈ যিসকল আহিছিল সেইসকলকে অসমীয়া বুলি ধৰিব পাৰি ইয়াত অসমীয়া বুলিলে খিলঞ্জীয়া অসমীয়াসকলৰ কথা কৈছে ইয়াত অসমীয়া বুলিলে সেই 1951 চনত যিসকলে নাগৰিকত্ব পাইছে সেইসকল কিন্তু অসমীয়া বুলি ক'ব নোৱাৰি কিন্তু নাগৰিক বুলি ক'ব পাৰি এনেধৰণৰ কথা এতিয়া ধৰক কালি যেতিয়া লখিমপুৰ কেবিনেটে সিদ্ধান্ত ল'লে আউট অফ 67 57 পৰামৰ্শই তেওঁলোকে মানি লৈছে অৰ্থাৎ 85% মানি লৈছে ই অতি শুভ লক্ষণ কাৰণ এখন কমিটি যেতিয়া গঠন কৰা হয় সেই কমিটিখনৰ 100% যে মানি লয় কোনো চৰকাৰে মানি লয় বুলি মই নাভাবোঁ কিন্তু এটা ভাল কথা যে এই কমিটিখন সময় বৃদ্ধি কৰা নাছিল প্ৰায় 7 মাহ সময়তে বিপ্লৱ শৰ্মা কমিটিয়ে খুব সুন্দৰভাৱে প্ৰতিবেদন দাখিল কৰিছিল বৰং কেন্দ্ৰীয় চৰকাৰেহে ইয়াত অলপ দেৰি কৰিছে বুলি ক'ব পাৰি জানো কালি যেতিয়া হ'ল আৰু মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে 10টা বিষয় আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিম আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে এখন গ্ৰুপ অফ মিনিষ্টাৰ মন্ত্ৰী পৰিষদৰ এখন কমিটি থাকিব সেই কমিটিয়ে সমন্বয় স্থাপন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ লগত আৰু জাতীয় সংগঠনৰ সৈতে আৰু তেওঁলোকে আলোচনা কৰিব যেনে ধৰক এখন বিধানসভা লাগে আৰু এখন উচ্চ সদন এইটোতো কেন্দ্ৰীয় চৰকাৰেই কৰিব 1951 চনটোকেই ভিত্তিবৰ্ষ হিচাপে ল'ব অসমীয়াৰ সংজ্ঞা নিৰ্বাচনত সেইটোতো কেন্দ্ৰীয় চৰকাৰে মানি ল'ব লাগিব এনেকুৱা 10টা বিষয় আছে সেই 10টা বিষয় মই আশা কৰোঁ যদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুব আন্তৰিকতাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে লৈ যায় তেতিয়াহ'লে নিশ্চয় সেইকেইটা দাবীৰো প্ৰায় বেছি শতাংশই মানি ল'ব বুলি মই আশা কৰিব পাৰোঁ আৰু এই ক্ষেত্ৰত আকৌ মই কওঁ যে 1951 চনৰ পিপলছ ৰিপ্ৰেজেণ্টেশ্যন এক্ট আৰু এনআৰচিখন খুবেই প্ৰয়োজন এনআৰচিখন যাতে ৰাজ্য চৰকাৰে আকৌ আগভাগ লৈ পেলাই সম্পূৰ্ণ কৰে তাৰ বাবে মই অসমৰ ৰাজ্য চৰকাৰক আহ্বান জনাম এতিয়া কথা হৈছে কি এই যিখন অসম চুক্তিখন হৈছিল 1985 চনত 1985 চনৰ পৰা আজি 2024 চন প্ৰায় 39 বছৰ সময় কাৰ্যকৰী নকৰ এখন যেতিয়া চুক্তি হয় চুক্তিখন কাৰ্যকৰী কৰিবলৈ আকৌ আন্দোলন কৰিব লগা হোৱাটো আচলতে পৰিতাপৰ বিষয় গতিকে অসমৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে যিদৰে নেতৃত্ব লৈ এই ক্ষেত্ৰত আগভাগ লৈছে মই আশা কৰোঁ যে ই এক শুভ ফল দিব আৰু ৰাজ্যখনলৈ শান্তি সম্প্ৰীতি আৰু অসমীয়াৰ সাংবিধানিক সামাজিক প্ৰশাসনিক ৰক্ষা কৱচ পাবলৈ সমৰ্থ হ'ব বুলি আশা কৰিছোঁ দ্বিতীয়তে কালি কেবিনেটে আৰু এটা ভাল সিদ্ধান্ত লৈছে যিসকল ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সেই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে বিভিন্ন সময়ত কৰ্তব্যত থকা অৱস্থাত যদি মৃত্যু হয় তেখেতসকললৈ যিটো একাউণ্টত তেওঁলোকৰ চেলাৰী হয় সেই একাউণ্টৰ লগত সমন্বয় কৰি 1 কোটি টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে সেইটোক আমি কম্পেনচেশ্যন বুলি কওঁ এই কম্পেনচেশ্যন 1 কোটি টকা যিসকলৰ মৃত্যু হয় আৰু যদি স্থায়ীভাৱে কোনোবা শাৰীৰিকভাৱে অক্ষম হৈ পৰে কৰ্তব্যত থকা সময়ত তেওঁলোককো 1 কোটি টকা দিয়াৰ কথা কৈছে আৰু যদি আংশিকভাৱে শাৰীৰিকভাৱে অক্ষম হয় তেওঁলোকে 80 লাখ টকা পাব আৰু যদি চাকৰি থকা সময়ত কাৰোবাৰ মৃত্যু হয় তেতিয়াও আকৌ কিন্তু অইন সা সুবিধাবিলাকৰ লগতেও 10 লাখ টকা দিয়াৰ কথা কৈছে গতিকে ইয়াৰ দ্বাৰা চৰকাৰে এই কৰ্মচাৰীসকলক এক সামাজিক সুৰক্ষা দিছে ই এক অতি ইতিবাচক পদক্ষেপ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ই এক অতি ভাল খবৰ বুলি মই বিবেচনা কৰিছোঁ গতিকে মই আশা কৰিছোঁ ৰাজ্য চৰকাৰে যদি এনেবোৰ পদক্ষেপ লয় অনাগত দিনবোৰত আমি আশা কৰিব পাৰোঁ আমি বহু ক্ষেত্ৰত সুফল লাভ কৰিবলৈ সমৰ্থ হ'ম ধন্যবাদ